নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত। আৰু শহীদ নগৰী ঢেকিয়াজুলিত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰিছে সমূহীয়া ভাইটিকা অনুষ্ঠান। আৰু এই সমূহীয়া ভাইটিকা অৰ্থাৎ ভাতৃ দ্বিতীয়াৰ অনুষ্ঠানৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰেই আজি সমূহীয়া ভাতৃ দ্বিতীয়া আয়োজন কৰা হৈছে ইয়াত। আৰু ঢেকিয়াজুলিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত এনেদৰে ভাতৃ দ্বিতীয়াৰ আয়োজন কৰিছে। আৰু ইয়াত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় সমাজকৰ্মীসকলেও অংশগ্ৰহণ কৰিছে। আৰু গোৰ্খা ছাত্ৰ সন্থাৰ এক ব্যতিক্ৰমী পদক্ষেপ, তেখেতলোকে আজি প্ৰথমতে প্ৰাণৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে। আৰু এনেদৰেই আজি ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে। আৰু ইয়াতে আছে এপছুৰ নেতৃত্ব। আমি তেখেতলোকৰ পৰা আজিৰ অনুষ্ঠানটিৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আজি ঢেকিয়াজুলিত আয়োজন কৰা হৈছে ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান। আপুনিও ইয়াত আজি অংশগ্ৰহণ কৰিছে, ভগ্নীসকলৰ পৰা ফুট লৈছে, কি ক'ব আজি দিনটোত? হয়, নিশ্চয় বহুত ভাল লাগিছে যে আমাৰ পৰম্পৰা যি নেপালী জনগোষ্ঠীৰ যে আজি ভাতৃত্ব যি সমূহীয়া এইটো এই ঢেকিয়াজুলি অঞ্চলৰ আজি আয়োজন কৰাৰ বাবে মই খুব ধন্যবাদ। আৰু আজি যি এই অনুষ্ঠানৰ জৰিয়তে যি আমাৰ প্ৰাণৰ জুবিনদাৰ ক্ষেত্ৰত যি শ্ৰদ্ধাঞ্জলি, এই ক্ষেত্ৰত যি শ্ৰদ্ধাঞ্জলি মায়াবিনী যি গান গাই পেলাই আজিৰ কাৰ্যসূচী আগবঢ়াই নিছে, এইটো মই খুব ধন্যবাদ দিছোঁ। আৰু এই কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিব পাই খুব আনন্দিত যে গোৰ্খা ছাত্ৰ সন্থা ঢেকিয়াজুলি গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে আজি এই আয়োজিত আমাক আমন্ত্ৰিত কৰি যে এই সুযোগটো দিছে, আমি আশা ৰাখিছোঁ যে এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ অঞ্চলৰ বা আমাৰ এই ভাতৃত্বতা আৰু আগবাঢ়াই যাব লাগিব। আৰু জাতি জনগোষ্ঠীৰ মাজত যি মৰম স্নেহ এইটো আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। কি ক'ব আজিৰ দিনটোত? হয়, আজি গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াৰ 1 নম্বৰ জংগলবস্তি ৱাৰ্ডত ইয়াত ভাতৃ দ্বিতীয়া তিথি উৎসৱ উদযাপন কৰিছে। ইয়াত আহি সঁচাকৈ মই আনন্দিত হৈছোঁ। আৰু ইয়াৰ কথা এটা আমি দেখিবলৈ পাইছোঁ যে আমাৰ মাজত যি একতা আজি নিদৰ্শন আছে। বিভিন্ন জাতি ধৰ্মৰ লোকক ইয়াত আজি আমন্ত্ৰণ জনাইছে। আৰু ভগ্নীসকলে ভাতৃসকলক ভাই ফুটাৰ যোগেদি আশীৰ্বাদ জনাইছে যাতে সমাজখনত ভাতৃ আৰু ভগ্নীৰ যিটো অটুট বন্ধন, যি প্ৰেম আছে, সেইটো যাতে সমাজখনত বিৰাজমান হৈ থাকে, তাকে ইয়াত আজি আমি দেখিবলৈ পাইছোঁ। আৰু এই সময়ত ইয়াত দেখিলোঁ যে আমাৰ হিয়াৰ আমুঠি জুবিন দাকো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিছে। আৰু আমাৰ ইয়াৰ গোৰ্খাৰ মহিলাসকলেও খুব ধুনীয়াকৈ মায়াবিনী গীত গাইছে, শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন দাক। গতিকে খুব সুন্দৰ এটা পৰিৱেশ। গতিকে সঁচাকৈ ইয়াৰ পৰা মই শুভেচ্ছা জনাইছোঁ আমাৰ গোৰ্খা ভাই বন্ধু। হয়, ইতিমধ্যে শুনিলে গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত যিহেতু আজি এই ভাতৃ দ্বিতীয়াৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে আৰু সমূহীয়া ভাতৃ দ্বিতীয়া উদযাপন কৰা হৈছে ঢেকিয়াজুলিত। আজি এনেদৰেই ভগ্নীসকলে ভাতৃক ফুট লগাইছে আৰু লগাই তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান। আৰু এই ভাতৃ দ্বিতীয়াৰ অনুষ্ঠানত গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব ইয়াত উপস্থিত আছে। আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে গোৰ্খা ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান। আৰু আজি আপুনিও অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত ভগ্নীৰ ফুট ল'বলৈ, কি ক'ব? হয়, মানে আমি বিগত 2016 চনৰ পৰা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এই অনুষ্ঠানটো হৈ আহিছে। আমি ঢেকিয়াজুলিতো আগতো শ্বহীদ মানত 2-3বাৰ কৰিছোঁ। এইবাৰ আমাৰ কি হ'ল, যিহেতু আমি সকলোৱে জানো আমাৰ অকল আদৰৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই, যিহেতু সেই আমি জিলা ভিত্তিক নকৰি আঞ্চলিক ভিত্তিক আমি এইবাৰ কৰি কিনে আমাৰ যি জনগোষ্ঠীয় সংগঠনবিলাক আছে বা আমাৰ যি প্ৰশাসনীয় মানুহবিলাক আছে, সকলোৰে লগতে এটা আমাৰ যি উৎসৱৰ যোনটো দ্বাৰা আমাৰ মাজত সমন্বয় এটা গঢ়ি তোলক, সেই হিচাপে আমি এই অনুষ্ঠানটো আমি কৰি আহিছোঁ। হয়, ইতিমধ্যে শুনিলে গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত যিহেতু এই ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান আয়োজন কৰা হৈছে ঢেকিয়াজুলিত। যিহেতু এই অনুষ্ঠানটি পূৰ্বে শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰিছিলে, যদিও এইবেলি প্ৰাণৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এই অনুষ্ঠানটি তেখেতলোকে আনুষ্ঠানিকভাৱে আয়োজন কৰিছে ঢেকিয়াজুলিত। আৰু এনেদৰেই আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই ভাতৃ দ্বিতীয়াৰ অনুষ্ঠানটি শুভাৰম্ভণি কৰা হৈছে। আৰু সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিত। আজি বিভিন্ন দল সংগঠনকে আদি কৰি আৰু স্থানীয় সমাজ সচেতন ব্যক্তিসকলেও অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ ঢেকিয়াজুলিৰ
সমজিলাৰ যি আয়ুক্ত ইয়াত আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে বাইদেউ আজি যি গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান আপুনিও আজি অংশগ্ৰহণ কৰিছে এটা সুন্দৰ অনুষ্ঠান কি ক'ব এটা সুন্দৰ কাষ্টম হয় তেখেতলোকৰ এতিয়া বাইদেউগৰাকী ধুনীয়াকৈ ব্যাখ্যান কৰি আছে কিছুমান জানিছিলোঁ কিছুমান নাই জানা ভাল লাগিছে জানিব পাৰিছে ভাল লাগিছে হয় ইতিমধ্যে শুনিলে সমজিলা আয়ুক্ত দ্যুতিবা বৰাও ইয়াত উপস্থিত আছিলে আৰু তেখেতে আজি জনাইছে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিছে কিয়নো গোৰ্খা ছাত্ৰ সন্থাৰ এক ব্যতিক্ৰমী পদক্ষেপ যিহেতু ভগ্নীয়ে ভাতৃৰ কপালত ফোট দিলে ভাতৃ হেনো দীৰ্ঘায়ু হয় আৰু তাৰ কাৰণেই এই পৰম্পৰা ৰক্ষা কৰি পূৰ্বৰ দিনৰ দৰে এই বেলিও ঢেকিয়াজুলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই আয়োজন কৰিছে এই ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এক সুন্দৰ অনুষ্ঠান আজি অনুষ্ঠিত হৈছে ঢেকিয়াজুলিত আৰু ইয়াত সকলোৱে ভাতৃ দ্বিতীয়াৰ অনুষ্ঠানত আহি ভগ্নীৰ পৰা ফুট লৈছে সঁচাই সুন্দৰ পৰিৱেশ দেখা গৈছে আৰু ইয়াত দেখিবলৈ পাইছোঁ এগৰাকী জ্যেষ্ঠ সংবাদকৰ্মী শিক্ষক তেখেতৰ পৰা আমি বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে আজি ভাতৃ দ্বিতীয়াৰ অনুষ্ঠানটো আয়োজন কৰিছে গোৰ্খা ছাত্ৰ সন্থাই আপুনিও অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানটিত কি ক'ব হয় অসমৰ বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম এটা অংগ গোৰ্খা জনগোষ্ঠী আৰু এই গোৰ্খা জনগোষ্ঠীৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱটোৱে হৈছে ভাতৃ দ্বিতীয়া বা যি একেলগে তেওঁলোকে তিহাৰ বুলি কয় কেইবাদিনো ধৰি চলি আহিছে এই উৎসৱ আৰু আজি এই ভাতৃ দ্বিতীয়াৰ দিনা যি ভাতৃৰ প্ৰতি ভনীৰ মৰম বা ভনীৰ প্ৰতি ভাতৃৰ মৰম এই মৰমৰ স্বাক্ষৰ বহন কৰা এই উৎসৱ এক অদ্বিতীয় উৎসৱ ভাতৃ দ্বিতীয়া আৰু এই উৎসৱটোৰ এই সংস্কৃতি গোৰ্খা জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে প্ৰতি বছৰে উদযাপন কৰি আহিছে আৰু আজি ঢেকিয়াজুলি গোৰ্খা ছাত্ৰ সন্থায়ো ইয়াত অনুষ্ঠিত কৰি আমাৰ জাতি জনগোষ্ঠীৰ মিলনভূমি ঢেকিয়াজুলিত তেওঁলোকৰ সংস্কৃতিৰ যি পৰম্পৰা উদযাপনৰ জৰিয়তে আন আন জনগোষ্ঠীকো ইয়াৰ লগত সম্পৃক্ত কৰিছে আৰু সম্পৃক্ত কৰি আমাৰ সকলোৰে মাজত ভাতৃত্ববোধ সুদৃঢ় কৰাত অৰিহণা যোগাইছে আৰু উদ্যোক্তাসকলক সেইকাৰণে ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই নিজৰ সংস্কৃতি বা পৰম্পৰা উদযাপনৰ জৰিয়তে এই অঞ্চলটোত এক সুস্থ বাতাবৰণ গঢ়ি তোলাৰ চেষ্টা কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এই উৎসৱৰ জৰিয়তে এক ভাতৃত্ববোধ সমন্বয় গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছে আৰু ইয়াত আহি সেইকাৰণে খুব ভাল পাইছোঁ সুখী হৈছোঁ আৰু এনেধৰণৰ অনুষ্ঠান আগলৈও আয়োজন কৰি থাকক মই তাকে আশা কৰিছোঁ হয় ইতিমধ্যে শুনিলে সকলোৱে আজি একমুখে এই অনুষ্ঠানটিক আদৰণি জনাইছে কিয়নো আজি এই অনুষ্ঠানটি আৰম্ভণিৰ পূৰ্বেই প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটি আৰম্ভ কৰিছে গোৰ্খা ছাত্ৰ সন্থাই আৰু এই গোৰ্খা ছাত্ৰ সন্থাৰ এই প্ৰচেষ্টাক সকলোৱে আদৰণি জনাইছে সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে আজি অনুষ্ঠিত হৈছে ভাতৃ দ্বিতীয়াৰ অনুষ্ঠান আৰু এনেদৰেই প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত আগন্তুক দিনতো ভাতৃত্ববোধ বাচি থাকক আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ পৰাই সকলোলৈ ভাতৃ দ্বিতীয়াৰ অভিনন্দন জনাই এই অনুষ্ঠানটি মই ইমানতে সামৰিছোঁ।